So hello everyone. তো মই এতিয়া তোমালোকৰ কাৰণে জেনেটিক্স টপিকটো কভাৰ কৰিবলৈ চেষ্টা কৰিম, যোনটো বায়'লজিৰ বা বটানীৰ এটা ওৱান অফ দ্য ইম্পৰ্টেণ্ট টপিক আছে, যোনটো বটানীও ক'ব পাৰা, জুলজিও ক'ব পাৰা, ঠিক আছে। বায়'লজি ওৱান অফ দ্য ইম্পৰ্টেণ্ট টপিক, জেনেটিক্স যোনটো ইণ্টাৰেষ্টিং হয়, এণ্ড মষ্টলি ইয়াত তোমাৰ প্ৰবেবিলিটিৰ বহুত ইনফ্লুৱেঞ্চ আছে। চ' যদি তুমি মষ্টলি মেথছ ইনফ্লুৱেঞ্চ হয়, তথাপিও জাষ্ট ইয়াত যদি প্ৰবেবিলিটি কনচেপ্টবোৰ তুমি এপ্লাই কৰা, তোমাৰ কাৰণে জেনেটিক্সটো বহুত ইজি এণ্ড ইণ্টাৰেষ্টিং হৈ যাব, এণ্ড তুমি জেনেটিক্সৰ চামছবোৰ বহুত ভাল লাগিব। তো এতিয়া আমি ষ্টাৰ্ট কৰিম জেনেটিক্স। বায়'লজিৰ এটা বহুত ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং টপিক হয়। তো আজি আমি জেনেটিক্সেৰে ষ্টাৰ্ট কৰিম। এতিয়া জেনেটিক্স তোমালোকৰ ক্লাছ 12তো আছে, ক্লাছ 10তো আছে। ক্লাছ 10ত বাছ বেছিক আছে, যোনটো তোমালোকৰ জেনেটিক্স এণ্ড ইভলিউশ্যন বুলি চেপ্টাৰ আছে। তাত যোনটো এতিয়া ক্লাছ 12ত সেইটো জেনেটিক্সত আৰু এক্সট্ৰাকৈ দুটা পাৰ্ট আছে। তো মই তোমালোকক ক্লাছ 10ৰ গোটেই টপিকখিনি কভাৰ কৰাৰ লগতে ক্লাছ 12 একেলগে কৰি যাম, ঠিক আছে, যাতে ক্লাছ 10ৰ ষ্টুডেণ্টছবোৰেও কাৰণেও একো প্ৰব্লেম নহয় আৰু ক্লাছ 12 ষ্টুডেণ্টবোৰৰ কাৰণেও বৰ নালাগে, ঠিক আছে। তো ফাৰ্ষ্ট প্ৰিন্সিপালছ অফ ইনহেৰিটেঞ্চ এণ্ড ভেৰিয়েশ্যন, এইটো যোনটো চেপ্টাৰৰ নাম ক্লাছ 12ৰ মই ইয়াত দি দিছোঁ। অ'কে, চ' লেটছ ষ্টাৰ্ট ইট। চ' এতিয়া তোমালোকৰ ক্লাছ বুকত বুজোৱা আছে যে যেতিয়া ছেক্সুৱেল ৰিপ্ৰডাকশ্যন হয় তেতিয়া ভেৰিয়েশ্যনছবোৰ বহুত বেছি হয়। এনেই এ ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত ভেৰিয়েশ্যনটো বহুত কম থাকে, কাৰণ যেতিয়া এ ছেক্সুৱেল ৰিপ্ৰডাকশ্যনটো মষ্টলি জাষ্ট এটা অৰ্গেনিজমে নিজকে ডিভাইড কৰি পিনে মাল্টিপল নাম্বাৰ অফ অৰ্গেনিজমছ হয়। কিন্তু যিহেতুকে এটাই অৰ্গেনিজম থাকে, তো তাৰ নিউক্লিক এচিড মানে যোনটো আমাৰ DNA হওক বা RNA হওক, সেইবোৰৰ কোনো কাৰো লগত কম্বিনেশ্যন হোৱাৰ কোনো চান্স নাথাকে, যিহেতু বাছ এটা অৰ্গেনিজমে ইণ্টাৰেকশ্যন হৈ আছে। এতিয়া যেতিয়া ছেক্সুৱেল ৰিপ্ৰডাকশ্যন হয় তেতিয়া টু অৰ্গেনিজমছ মিট এণ্ড দেয়াৰ গেমেটছ, যোনবোৰ জাৰ্ম চেলছ বুলি কোৱা হয়, যাৰ পৰা গেমেটছবোৰ প্ৰডিউচ হয়। তো সেই গেমেটছবোৰৰ ইণ্টাৰেকশ্যন হয়, যাৰ দ্বাৰা তোমালোকৰ ভেৰিয়েশ্যনছ প্ৰডিউচ হয়। এতিয়া 12^23 সেইটো কি হয়? চ' সেইটো নৰ্মেলৰ নৰ্মেল হিউমেনত যোনটো তোমাৰ প্ৰবেবিলিটি চান্স, ঠিক আছে। তো চোৱা, নৰ্মেল হিউমেনছত তোমালোকৰ ক্ৰম'জম কিমান থাকে? 46 ক্ৰম'জমছ, 23টা পেয়াৰ থাকে, যোনটো লাষ্ট 23 পেয়াৰটোত ছেক্স ক্ৰম'জম বুলি কোৱা হয়। মেলছত যোনটো XY হয় আৰু ফিমেলছত XX। চ' এতিয়া চোৱা, তোমাৰ 23টা ক্ৰম'জম পেয়াৰ আছে, অ'কে, এণ্ড চবৰে দুটা ক্ৰম'জম হিচাপে আছে, দুটা ক্ৰম'জম লগলে ক্ৰম'জম পেয়াৰ। চ' টোটেল 46, তেনেকুৱাকৈ 23টা ক্ৰম'জম পেয়াৰ, অ'কে। চ' এতিয়া চোৱা, যেতিয়া গেমেটছবোৰ ফৰ্ম হ'ব, গেমেটছবোৰ হেপ্লইড হয়। এতিয়া হেপ্লইড ডিপ্লইডৰ কথাটো কি হ'ল? হাপ্লইডবোৰত জাষ্ট এটা ছিংগল পেয়াৰ অফ এটা পাৰ্টিকুলাৰ ক্ৰম'জম থাকে আৰু ডিপ্লইডবোৰত দুটা পেয়াৰ থাকে। এতিয়া নৰ্মেল হিউমেন এক্সেপ্ট জাৰ্ম চেলছ চবতে ডিপ্লইড নাম্বাৰ অফ থাকে, ত' 46 থাকে। এতিয়া যোনবোৰ জাৰ্ম চেলছ, ত' তাহাঁতৰ তাত 23 থাকে। চ' অকল এটা পাৰ্ট যাব। ছাপ'জ তোমাৰ ক্ৰম'জম নাম্বাৰ 2 আছে, ছাপ'জ তোমাৰ এটা ক্ৰম'জম 2 আছে, চ' ক্ৰম'জমটোৰ দুটা কপি হ'ব। এইটো এটা কপি বুলি ছাপ'জ এনে ধৰি লোৱা, এইটো এটা কপি, নেক্সট এইটো এটা কপি। এই দুটা বেলেগ বেলেগ ক্ৰম'জম পেয়াৰ অফ দ্য ছেইম ক্ৰম'জম নাম্বাৰ 2। চ' যেতিয়া তোমাৰ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন হ'ব, তো যেতিয়া গেমেট ফৰ্ম হ'ব, গেমেট ফৰ্ম হওঁতে এই দুটা পেয়াৰৰ এটা পেয়াৰ বেলেগকৈ ছেগ্ৰিগেট হ'ব আৰু এটা পেয়াৰ বেলেগকৈ ছেগ্ৰিগেট হ'ব। এই ৰুলছবোৰ তোমালোকৰ মেণ্ডেলে বঢ়িয়াকৈ দিছে, যাৰ কথা আমি পিছত পঢ়ি আছোঁ। দ্য ফাৰ্ষ্ট ½ কথাটো মই কৈ আছিলোঁ। চ' এনেকুৱাকৈ চোৱা, টোটেল 23টা পেয়াৰ আছে, টোটেল 46, তো আমাৰ 23 পেয়াৰ্ছ অফ ক্ৰম'জম আছে। চ' তেনেকুৱাকৈ চোৱা প্ৰবেবিলিটি। এতিয়া চবৰে এটা, ছাপ'জ তুমি এটা পাৰ্টিকুলাৰ গেমেট ভাবি লোৱা, অ'কে, তো তাত চবৰ পৰা তোমাৰ ক্ৰম'জম আহিল, ক্ৰম'জম 1, ক্ৰম'জম 2, ক্ৰম'জম 3, ক্ৰম'জম 4, চবৰে এটা কপি আহিব, অ'কে। তো ফাৰ্ষ্ট ক্ৰম'জমটোৰ পৰা ছাপ'জ লেফ্ট ছাইডৰটো গ'ল, ছাপ'জ জাষ্ট এনে ধৰিলে, যেতিয়া লেফ্ট ৰাইটটো এনেকৈ এবছলিউট নাই, তথাপিও জাষ্ট ধৰি ল'বলৈ তোমাৰ লেফ্ট পাৰ্টতো গুচি গ'ল, অ'কে। ছাপ'জ ইয়াত 1ৰ লেফ্টটো আহিল, ইয়াত 2ৰ লেফ্ট বা ৰাইট এটা আহিব, তো চবৰে হাফ আহিব, অ'কে। চ' তেনেকুৱাকৈ টোটেল 23টা পেয়াৰ আছে। চ' হাফ ইণ্টু হাফ ইণ্টু হাফ ইণ্টু হাফ ইণ্টু 23 টাইমছ, যোনটো আমি পালোঁ হাফ ইণ্টু 23। চ' টোটেল ইমান ধৰণৰ ভেৰিয়েশ্যনছ হ'ব পাৰে ইন হিউমেন, অ'কে। এতিয়া যাৰ বেছি ক্ৰম'জম নাম্বাৰ, তাহাঁতৰ ভেৰিয়েশ্যনটো আৰু বেছি হ'ব, অ'কে। বাট এতিয়া কথাটো হ'ল যে আমাক ভেৰিয়েশ্যন কিয় লাগে, যে কিয় আমি এ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ফ'ল' নকৰিলে, ভেৰিয়েশ্যন কিয় লাগে? তোমালোকৰ এটা ক্লাছিকেল এক্সাম্পল দিয়া আছে NCERT-ত।
So এইটো variations in population inherited and otherwise. So mainly আমাৰ ফোকাসটো হল inherited and otherwise তো এইটোৰ আন্ডাৰ তোমাৰ পৰা environmental factors এইটো কথা মই বুজাই আছো environmental factors. Okay, so this is first এইটো beetle population আছে green to তুমি leaf বুলি ভাবিলো ঠিক আছে তো leafৰ ওপৰত তোমাৰ red bug আছে তো beetle বোৰক crow খাব কাউৰী আহি পিনে খাব so এটা যদি সোয়া তোমাৰ red বোৰ green background আৰামসে দেখিবলৈ পায় এটা মিউটেশন হল মিউটেশন কি হয় হেতু পিছত আহি আছে মিউটেশন হৈ পিনে এটা red bug তোমাৰ green হৈ গল ঠিক আছে তো গ্ৰীন হোৱাৰ পিছত গ্ৰীনত গ্ৰীন বস্তুটো দেখিবলৈ টান সো যেতিয়া কাউৰী খাবলৈ আহিব তেতিয়া গ্ৰীন বাগটো জলদি বিচাৰি নাপাব বাকি ৰেড বোৰ বিচাৰিব বটো ৰেড বোৰ তেনেকে খতম হৈ যাব এফালৰ পৰা তো যেতিয়া গ্ৰীন টুৰ বাসি যাব সো তাৰ প্ৰজেনিটো বৃদ্ধি হ'ব তো নেক্সট চোৱা তোমাৰ গ্ৰীনৰ পপুলেশন বাঢ়ি গৈছে ৰেড একেবাৰে কমি গৈছে তেনেকুৱা যেতিয়া সব ৰেড বোৰ খতম হৈ যাব তো এটা টাইম আহিব যেতিয়া অকল গ্ৰীন থাকিব এটা ৰেড নাথাকে দেখিছা ফাৰ্স্ট তো তোমাৰ সোয়া অকল এটা গ্ৰীন আছে এটা গ্ৰীনৰ পৰা গোটে কমপ্লিট গ্ৰীন হৈ গল সো দ্যাট ইজ ইনহেৰিটেড ডিউ টু মানে এটো এডভান্টেজ যাতে হতে নিজক বসাব লাগিলে এতিয়া কালার এটো তুমি ক্যামোফ্লেজ ওয়ান টাইম অফ ক্যামোফ্লেজ বুলি কব পাৰা সো ক্যামোফ্লেজৰ ইনফ্লুয়েন্সত আহি পিনে হতে নিজক সেভ কৰিবৰ কাৰণে এটো গ্ৰীন কালাৰ গোটে কনভাৰ্ট হৈ গৈছে নেক্সট তোমাৰ সেকেন্ড এক্সাম্পল তে এলিফেন্ট ফুট হেতু ন্যাচাৰাল কজ হয় তো ইয়াত চোৱা তোমাৰ দুটা পপুলেশন আছিল এটা হল ৰেড আৰু এটা ব্লু এটো ব্লু এটা ৰেড ব্লু টু বহুত কম আছিল এটা ব্লু টু আৰু ৰেড দুটাই গ্ৰীন লিফত আৰামসে ভিজিবল হয় এতিয়া ব্লু টু এডভান্টেজ নাই ৰেড টু এডভান্টেজ নাই কিন্তু এটা এলিফেন্ট আহি গল এলিফেন্ট হোৱাৰ পিছত ফৰচুনেটলি মানে বাই লাক গোটে ৰেড বোৰ এলিফেন্টৰ ভৰিৰ তলত আহি মৰি থাকিল তো জাস্ট এটা ব্লু টু বাছিল সো এটা নেক্সট ব্লু টু তাৰ প্ৰজেনি বৃদ্ধি কৰিব কাৰণ ৰেড নাই কাৰণ ৰেড টু কোনো এডভান্টেজ নাছিলে ডিসএডভান্টেজ নাছিলে ইন কম্পাৰিজন টু ব্লু আৰু ৰেড দুটা সমান প্ৰবেবিলিটি আছিল গেটিং ইটেন বাই ক্ৰোজ সো যেতিয়া এলিফেন্টে গছকি দিলে তেতিয়া ব্লু টুৰ প্ৰজেনিটো বাঢ়ি যাব আৰু এটা থাৰ্ড এইটো মেল নাৰিশমেন্ট সো ফাৰ্স্ট গ্ৰীন আছিল লিফ টু যেতিয়া ইয়েলো হল মানে লিফত তোমাৰ নিউট্ৰিয়েন্টস কমি গল তেতিয়া এই বিটেল বোৰে খাদ্যটো কমকে পোৱা হল তেতিয়া ইহঁতৰ সাইজটো কমি গল নেক্সট যেতিয়া কালাৰটো ৰিভাইভ হ'ব ধৰিলে তাহতে আৰু নিউট্ৰিশন পালে তো আৰু নিজৰ ফৰ্মত আহি গল সো এনেকুৱাকে ভেৰিয়েশন সো মেইন ৰিজন অফ ভেৰিয়েশন ইজ টু গিভিং advantage to upcoming generations that is the main cause of variations ঠিক আছে okay so এতিয়া genetics কি হয় genetics to science or branch হয় যোনে এইবোৰ তোমাৰ variations of characters from parents to offsprings এইবোৰৰ কথা পঢ়ে এতিয়া deals with inheritance মানে কি তো এটা basically definition তো আমি definition to sum inheritance is the process by which characters are passed on from parent to progeny the parent to jana juntu jone offspring produce kore so offspring of me progeny boli koi it is the basis of heredity the heredity ki hol heredity to hol process by which parents produces their traits or character to the progeny so it hol tumar heredity the variation mane kiman tumar change ahile in the next generation or next progeny in comparison to the parent কিমান ডিগ্ৰী এটা নরমালি সো আমি বস্তু এটা কিবা কৰিলো যে বৰগুণ আৰ পার্সেন্টেজ 41 নহৰ পার্সেন্টেজ 31 সো তেনুকাকে কিমান পার্সেন্টেজ ভেৰিয়েশন হল সো হেতু ভেৰিয়েশন মানে যোনটো প্ৰজেনি প্ৰডিউস হল আফটাৰ ৰিপ্ৰডাকশন তো এটো পেৰেন্টছৰ পৰা কিমান ভেৰি কৰে নেক্সট আপ জিনস এটা জিনস কি হয় আমি জেনেটিক্স পঢ়ি আছো সো জেনেটিক্স শব্দটোতে কি আছে জিনস আছে তো এটা জিনস কি হয় সো জিনস are a part of DNA okay now it is জানিব লাগিল DNA কি হয় হেতু আহি আছো এটা how do they influence heredity so ক্ৰোমোজোমৰ নামটো শুনিছা so ক্ৰোমোজোমৰ ভিতৰত তোমালোকৰ এনেকা ডাবল স্ট্ৰেন্ডেড DNA থাকে নরমালি আমাৰ আমি হিউম্যানৰ কথা কৈ আছো so এখানে ডাবল স্ট্ৰেন্ডেড DNA আছে so DNA এৰ পৰা জিন আছে এতিয়া DNA কিছুমান ফ্ৰেগমেন্ট আছে সাপোজ এই গটেটো DNA ধৰিলে এই যোনটো মই ৰেড কালাৰ কৰিছো হেতু এটা জিন বুলি ভাবি লোৱা next তোমার blue to বা violet to এটো এটা বেলেগ জিন সো DNA বোৰত বেলেগ পাৰ্টত বেলেগ জিন থাকে ঠিক আছে সেই জিন বোৰে তোমাৰ এটা পাৰ্টিকুলাৰ প্ৰটিন প্ৰডিউস কৰাৰ কাৰণে হিয়ত তাত মেকানিজম থাকে বা
ভাবি লোৱা ডিএনএটো ফাৰ্ষ্ট কনভাৰ্ট হয় তোমাৰ আৰএনএৰে সেইটো এটা প্ৰচেছ আছে যোনটো ডগমা বুলি কোৱা হয় চেন্ট্ৰেল ডগমা এইটো কথা মানে নেক্সট চেপ্টাৰত আছে তো তাত আহি আছোঁ তো বেচিকেলি বুজিবৰ কাৰণে জিন মানে সেইটো এটা ডিএনএৰ সেইটো পাৰ্ট হয় যোনে তোমাৰ যিকোনো এটা কেৰেক্টাৰত ইনফ্লুৱেঞ্চ কৰে প্ৰটিন বনায় এতিয়া প্ৰটিনবোৰে তোমাৰ চব বস্তু ডিপেণ্ড কৰে এতিয়া সাপোজ তোমাৰ কি বুলি কয় হেয়াৰ কালাৰৰ প্ৰটিন যোনটো পাৰ্টিকুলাৰ প্ৰটিন সেই প্ৰটিনটো তোমাৰ ডিটাৰমাইন কৰে সো প্ৰটিনছ আর বেসিক্যালি ডিটারমাইনিং এভরিথিং নেক্সট আপ জিন্স ওকে সো জিন্সটো ভালকে ভিজুয়ালাইজ করার কারণে মই তো ডায়াগ্রামটো দি দিছো সো ক্রোমোজোমটো চোৱা অল্টারনেট ব্যান্ডস আছে সো এইবোৰ ইউক্রোমেটিন আৰু হেটেৰোক্রোমেটিন অল্টারনেট ব্যান্ডস হয় ইউটো পঢ়িছা ইউক্যারিওটস প্রোক্যারিওটস ইউ মানে হল ট্ৰু ওকে সো তেনেকুৱাকে ইয়াত যোনটো ইউক্রোমেটিন লেয়াৰটো হয় ইউক্রোমেটিন লেয়াৰটোতহে জিনবোৰ প্ৰেজেন্ট আছে নেক্সট এইটো ক্রোমোজোমৰ ভিতৰত ডিএনএ থাকে সো ডিএনএ বোৰ এইটো এ টি জি এইবোৰ পিছত আহি আছে সো এইবোৰ জেনেটিক কোড ঠিক আছে মানে এইবোৰ তিনটা মিলি পেলাই তোমালোকৰ জেনেটিক কোড ডিটাৰমাইন কৰে যে কোনে কি ফৰ্ম কৰিব কোনে কি প্ৰটিন ফৰ্ম কৰিব তিনিটাকে পেয়াৰ হৈ থাকে এইবোৰ এ টি জি সি এইবোৰ কি হয় এইবোৰ পিছত আহি আছে নেক্সট তো এনসিআরটি তোমালোকৰ দিয়া আছে বঢ়িয়াকে যে আমাৰ এনসেস্টাৰ্স তাহাতে এই সেক্সুয়াল ৰিপ্ৰডাকশনত যে ইমান ভেৰিয়েশন প্ৰডিউস হয় হেতু কথা ইহঁতে 8000 BC তে গম পাইছিল এতিয়া আমাৰ ইয়াৰ কিমান 2020 সো 8000 BC তো বাবা 2020 প্লাস 8000 সো টোটাল 10000 বছৰ আগতে হিহঁতে জানিছিলে যে সেক্সুয়াল ৰিপ্ৰডাকশনত ভেৰিয়েশন প্ৰডিউস হয় কিন্তু হিহঁতে সাইন্টিফিক বেসিসটো না জানিছিলে মানে এনে গম পাইছিলে যে এনেকুৱা হয় যেনেকুৱাকে সাপোজ প্ৰথমতে হিহঁতে জুই দেখি আছিলে বাট কি হয় জুই যেতিয়ালে এক্সপেৰিমেন্ট নকৰিলে গম নাপালে সো লাহে যেতিয়া সায়েন্স এডভান্স হ'ল সাইন্টিফিক বেসিসটো গম পালে তেতিয়া বস্তুবোৰ মানুহে জানিবলৈ আৰম্ভ কৰিলে নেক্সট এটো তোমালোকৰ এনসিআরটিত বাস ইনহেৰিটেন্সটো বঢ়িয়াকে ডায়াগ্ৰামেটিক্যালি দেখুৱা হোৱা আছে ইয়াতে সো ইয়াত চোৱা তোমাৰ যোনটো ফাৰ্স্ট পেৰেন্ট আছে তাত গোটেই কালাৰটো ব্লু এন্ড দুটা অফস্প্ৰিং প্ৰডিউসাৰ লেফট আৰু ৰাইট সেটা চোৱা তোমাৰ ওপৰত ৰেড আহিছে ইয়াত তলফালে গ্ৰীন আহিছে দুটাত সেম নহয় দুটাতে বেলেগ দেখিছা এটা যোনটো ৰেড আছে ৰেডটোৰ ওপৰত দুটাতে ৰেড আছে বাট এটা চোৱা এটাত হোৱাইট আৰু এই ব্লু লাইন আহিছে আৰু এটাত পিংক আহিছে নেক্সট সেম গ্ৰীন থকাটোতে ইয়াৰ লাইট ব্লু হৈ গ'ল বাট এইটো সেম আছে এই দুটা পুৰা সেম আছে সো এইটো তোমাৰ ভেৰিয়েশনৰ কথা কৈছে যে এটা কমন বেসিক বডি ডিজাইন থাকে and subtle changes মানে small amount of changes হৈ যায় এটা সব বডি ডিজাইন সবতে সেম আছে সার্কেল তলত তাৰপিছত এইটো ৰেক্টেঙ্গল ওপৰত এলিপস তেনুকাকে সো সবতে বডি স্ট্ৰাকচাৰ সবতে সেম আছে এতিয়া আমাৰ হিউম্যানে আমাৰ যেটা প্যাৰেন্টছৰ পৰা প্ৰজেনি হয় সবৰে বডি স্ট্ৰাকচাৰ সেমে থাকে সবে হিউম্যানে বনে এটা মানুহৰ পৰা কোনো গৰু নহয় মানুহৰ পৰা কোনো ছাগলী নহয় ঠিক আছে সো এইটো বেসিক বডি ডিজাইনটো সবৰে সেম থাকে বাট সাবটেল ভেৰিয়েশন যেনেকুৱাকে ইয়াত ব্লুৰ পৰা গ্ৰীন হ'ল ইয়াত ডাৰ্ক ব্লুৰ পৰা লাইট ব্লু হ'ল সো তেনেকুৱা সাবটেল চেঞ্জেছবোৰ হয় এই চেঞ্জেছবোৰ কেনেকৈ ইনফ্লুৱেঞ্চ কৰে তাৰ কথা আমি পিছত পঢ়িম জাস্ট বুজিবৰ কাৰণে জাস্ট বেসিক বডি ডিজাইনটো কেতিয়াও চেঞ্জ নহয় এটা চেঞ্জ হয় কিছুমান ডিফৰ্মিটিজ হয় সেইবোৰ ডিফৰ্মিটিজৰ আন্ডাৰতে সেইবোৰ তোমাৰ ইনহেৰিটেন্সৰ ভেৰিয়েশন নহয় সেইবোৰ ডিফৰ্মিটিজ হয় সেইবোৰ ডিফেক্টছ হয় সো ডিফেক্টছৰ কথাও আছে পিছত ক্ৰোমোজোমেল ডিফেক্টছ আছে মেন্ডেলিয়ান ডিফেক্টছ আছে সেইবোৰ আমি পিছত আহি আছো নেক্সট তোমাৰ ইয়াত এনসিআরটি এক্সাম্পল দি আছে যে ব্যাকটেৰিয়া ডিভাইড হৈ চাৰিটা প্ৰডিউসাৰ সো তাত গোটেইটা সিমিলাৰ কাৰণ ব্যাকটেৰিয়াটো এসেক্সুৱেল ৰিপ্ৰডাকশন ফৰ্ম কৰে এইটো যোনটো কথা মই কৈছিলো তাত এনভাইৰনমেন্টাল ফ্যাক্টৰছে বহুত ইফেক্ট কৰে ইভলিউশনাৰী প্ৰসেছ যেতিয়া আমি ইভলিউশনত আহিম এইটো কথা ভালদৰে পঢ়িম নেক্সট হেৰিডিটি এটা হেৰিডিটি কি হয় যোনটো মই কলো the process by which a character is produced from the parents to the progeny that is what basically heredity is এটা traits কি হল suppose এটা character লোৱা যোনটো তোমালোকৰ এনসিআরটি দি আছে free ear lobes and attached ear lobes so তাত দুটা character হল এটা হল free f for free and a for attached এই দুটাই তুমি ভাবিব পাৰা দুটা trait these two are different traits of the same character for ears eta hol tumar attached ears aru eta free ears okay so traits are basically the forms of a character so basically dui dhoroner traits thake opposing traits particular character ta duta trait thake
which are opposing to each other. It is inherited traits और acquired traits की है. It is just literally inherited माने की जोंतो हमार inheritance होया इसे और acquired जोंतो हमें lifetime और acquire करूँ. So it is inherited traits बोर है तुम्हार एटा generation पर next generation pass होय. But acquired traits तो तुम्हार pass ना हो. इतिया for example inherited traits हेबुर तुम्हार germ cell और affect करे. इतिया germ cell की हेतु कथा वाला पिसोड आही है सो. But acquired traits इतिया example कबर करने suppose तुम्हें ता experiment तो এটা এক্সপেৰিমেণ্ট আছে য'ত তুমি নিগনিটো নৰ্মেলি এটা লিগল নেজ থাকে তো নেজডাল যদি তুমি কাটি দিয়া তাৰপিছত নেক্সট জেনেৰেশ্যন প্ৰডিউচ কৰা তাহাঁতৰ চবৰে নেজ প্ৰডিউচ হ'ব কিয়নো তুমি জাষ্ট সিহঁতক কাটি দিছা যোনটো একুৱাৰ্ড ট্ৰেট সিহঁতে নৰ্মেলি সেইটো ইনহেৰিটেড কৰা নাই আৰু তুমি যোনটো কাটি দিছা সেইটো সিহঁতৰ জাৰ্ম চেলছৰ ওপৰত ইফেক্ট পৰা নাই যদি জাৰ্ম চেলছৰ ওপৰত ইফেক্ট পৰিলেহেঁতেন তো তাহাঁতৰ নেক্সট জেনেৰেশ্যনতো নেজ নাথাকিলে হয় ঠিক আছে ঠিক তেনেকুৱাকৈ যোনটো ফাৰ্ষ্ট এক্সাম্পলত বুজাইছিলোঁ এইটো চোৱা ইহঁতবোৰ ক্ষীণাই গ'ল কাৰণ ইহঁতৰ ষ্টাৰভেশ্যন হ'ল প্ৰটিনছ নাপালে নিউট্ৰিশ্যন নাপালে বাট সিহঁতৰ কোনো তাহাঁতৰ ডিএনএত একো ইফেক্ট হোৱা নাই কাৰণ জাষ্ট এইটো এটা ইনহেৰিটেড ডিউ টু লেছ নিউট্ৰিয়েণ্টছ বাট যেতিয়া নিউট্ৰিয়েণ্ট আহি গ'ল সিহঁতে আৰু নিজৰ পুৰণা ৰূপত আহি গ'ল চ' এইটোৱে ইয়াত ধুনীয়াকৈ মেনশ্যন কৰা হৈছে ইট ডাজ নট চেঞ্জ দ্য ডিএনএ অফ দ্য জাৰ্ম চেলছ ঠিক আছে Change in non-reproductive tissues cannot be passed যোনটো ক'লোঁ non-reproductive tissue মানে non-germ cells germ cellsত হ'লে সেইবোৰ next generationলৈ গুচি যাব এতিয়া an individual cannot pass on to its experiences of lifetime এতিয়া experiences of lifetime সেইটো acquired trait হয় suppose তুমি lifetime তোমাৰ ভৰি ভাঙিল এতিয়া তোমাৰ ভৰি ভাঙিল বুলি যে তোমাৰ progeny-টো ভৰি ভাঙিব সেইটো কেতিয়াও নহয় তোমাৰ ভৰি ভাঙিছে সেইটো জাষ্ট acquired trait হয় বা তোমাৰ কিবা কথা accident হ'ল হেনুকে সব This example চাইলা কোনোবা এক্সিডেন্ট হল হাতখন কটা গল কিন্তু তাৰ প্ৰজেনিৰ হাতখন নোহোৱাকে জানো প্ৰজেনিটো হ'ব নহয় কাৰণ হেতু জাস্ট তোমাৰ ইনহেৰিটেড নহয় হেতু একুৱাৰ্ড তুমি জাস্ট ইন ইয়োৰ লাইফ টাইম ইউ গট দ্যাট এটো তোমাৰ টেইলৰ কথাটো মই তোমাক বুজাই দিলো না হোৱাট আৰ জাৰ্ম সেলস যোনটো কথা মই কম বুলি কৈছিলো এটো জাৰ্ম সেলস আৰ দ্য সেলস দ্যাট ক্ৰিয়েট ৰিপ্ৰডাক্টিভ সেলস কল গেমেটস যোনটো তোমালোকৰ ৰিপ্ৰডাকচন চেপ্টাৰত পঢ়িছা about the gametes ovum is the female gamete in humans and spermatozoa is the or sperm juntu koa hoy etu hol human male gamete to eta gamete bor haploid juntu ma haploid aru diploid kotha koisilu that just one set of chromosome thake double set na thake so ebor haploid yes and now Mendel and his laws juntu one of the juntu main basis hai tumalakor chapter 2 so in sex determination we come to know that both father and mother contribute practically equal amounts of genetic material to the cell so it equal amounts to ki hoy so etu tumar ovum tu ase ovum tu bitor nucleus ase to sperm tu jeti ahile aipinai first etu juntu viral layer zona pellucida so tat first enter korile so gotei sperm to ভিতৰত হুমাই যাব নোৱাৰে এট সো এক্ৰোজোম টুত কেইটামান এনজাইম আছে হা সো এনজাইম টোৱে এই জোনা পেলোচিডা টুত সৰু এটা হোল টাইপ ক্ৰিয়েট কৰে যাৰ দ্বাৰা ইয়াৰ ভিতৰত থকা অকল নিউক্লিয়াছ পাৰ্টটো হে ভিতৰত হুমাই সেই নিউক্লিয়াছটোৰ লগত ৰিএকচন কৰি তোমাৰ জাইগট ফৰ্ম কৰে কোটেই স্পাৰ্মটো কেতিয়াও নহয় আৰু এই ফলিকল সেলস বোৰ আছে দেন জোনা পেলোচিডা ইহঁতে বাকি এটা স্পাৰ্ম হোমাৰ পিছত বেলেগ স্পাৰ্ম যাতে আহিব নোৱাৰে সো তাৰ কাৰণে ইহঁতে এটা লেয়াৰ বনাই দিয়ে ফাৰ্স্ট স্পাৰ্মটো হোমাৰ পিছত আৰু ফাৰ্স্ট স্পাৰ্মৰ অকল তোমাৰ নিউক্লিয়াছটো হোমাই সো দ্যাট ইজ হাউ দ্য ৰিএকচন অকাৰ্স ওকে সো এই কাৰণে কোৱা হয় ফাদাৰ এণ্ড মাদাৰ ইকুৱেল এমাউন্টস সো ইয়াৰ মাদাৰৰ এটা নিউক্লিয়াছ ফাদাৰৰ এটা নিউক্লিয়াছ বাট এই সাইটোপ্লাজম হেতু সাইটোপ্লাজমিক ইনহেৰিটেন্স এটো বেলেগ কথা জাস্ট ফৰ ডিটাৰমিনেশ্যন so bore just nucleus and female nucleus and male nucleus so it's basically equal amounts this means that each trait can be influenced by both paternal and maternal DNA okay that DNA ki hoy to most important kotha DNA ki hoy so এই যোনবোৰ স্লাইড বনাইছো লেফট সাইডে এটা দেখিছা জাগে স্পাইরাল রাউন্ড ঘুরি আছে so that is what basically DNA is so DNA দেখিবলে এনকা just simple weight but actual ke it bahut complicated structure hoy
যোনটো ইয়াত মই জাষ্ট এইটোতো কমপ্লিকেটেড নহয়, এইটো জাষ্ট চিম্পল, মই ইয়াত চিম্পল ৱেত তোমালোকক বুজাইছোঁ। চ' DNA ইজ এ ডাবল হেলিক্স। এটা ডাবল হেলিক্স বুলি কিয় কয়? ডাবল মানে টু, হেলিক্স হেলিক্স মানে এই যোনটো এই হিচাপত তোমাৰ ভাঁজ খাই যাই আছে দেখিছা, এইটোক এটা হেলিকেল ষ্ট্ৰাকচাৰ বুলি কয়। এইটো এটা, নেক্সট এইটো এটা, চ' এই দুটা আছে, চ' ডাবল হেলিক্স। এইবোৰ চোৱা, এইবোৰ বণ্ড মানে কেমিকেল বণ্ডটো পৰিছা, বণ্ড ফৰ্ম কৰিছে, এই চোৱা গোটেইকেইটা একোটা কেমিকেল বণ্ড, ঠিক আছে। চ' ইয়াত চোৱা কালাৰ কোডটোৰ লগত তোমালোকক বুজাই আছে যে এইটো ভায়লেটটো গুৱানাইন, মই তাত যে আছিল এ মানে হ'ল তোমাৰ এডিনাইন, জি মানে গুৱানাইন, টি মানে থাইমিন আৰু চি মানে চাইটোচিন। এইটো DNA কাৰণে তোমাৰ থাইমিন আছে, যদি RNA হ'লহেঁতেন তো এইটো ইউৰাচিল থাকিলে। চ' থাইমিন আৰু ইউৰাচিলৰ ডিফাৰেঞ্চ কি? এই যোনটো দেখিছা কাৰ্বন, 4th পজিশ্যনৰ কাৰ্বনটোত এটা OH গ্ৰুপ থাকে, OH গ্ৰুপ ইন দ্য থাইমিন। চ' এইবোৰ হয় কি বেছিকেলি, এইবোৰ তোমাৰ নাইট্ৰজেন বেছ, অ'কে। চ' যোনবোৰ DNA থাকে তাত তোমাৰ 3টা কম্পনেণ্ট থাকে। এটা হ'ল তোমাৰ নাইট্ৰজেন বেছ, যোনটো এইকেইটা দেখিছা। নেক্সট এইটো চোৱা পেণ্টাগন টাইপ ষ্ট্ৰাকচাৰ, এইটো তোমালোকক কয় পেণ্টোজ চুগাৰ। পেণ্টোজ কিয়? পেণ্টাগন। আৰু চুগাৰ কিয়? কাৰণ এইটো এটা চুগাৰ মলিকিউল। নেক্সট এইটো গ্ৰুপ চোৱা, পি দেখিছা, O দেখিছা, 4টা, এইটো হ'ল ফছফেট গ্ৰুপ। চ' এই 3টা বস্তু মিলি তোমাৰ DNA ফৰ্ম হয়। এটা নাইট্ৰজেন বেছ, পেণ্টোজ চুগাৰ, দেন ফছফেট গ্ৰুপ। চ' এই 3টা মিলি কোৱা হয়, দেখিছা এই 3টা এটা ফাণ্ডামেণ্টেল ইউনিট। চ' যোনটো তোমাৰ পেণ্টোজ চুগাৰ প্লাছ নাইট্ৰজেন বেছ প্লাছ তোমাৰ এইটো ফছফেট গ্ৰুপ। চ' এই গোটেইটাক মিলি তোমালোকৰ কোৱা হয় PID। যদি তোমাৰ ফছফেট গ্ৰুপটো গুচাই দিয়ে তো সেইটোক আমি ক'ম নিউক্লিঅ'চাইড বুলি। এতিয়া যোনটো তিনিওটাৰ কম্বিনেশ্যন, চ' সেইটোক আমি নিউক্লিঅ'টাইড বুলি কওঁ। TID, T ফৰ 3, S ফৰ ছেকেণ্ড বা 2, তেনেকুৱাকৈ মনত ৰাখিবা। নেক্সট আপ মেণ্ডেল। চ' উই শ্বুড গিভ থেংকছ টু মেণ্ডেল ফৰ হিজ এক্সপেৰিমেণ্টছ, কাৰণ তেওঁ নিজৰ জীৱনত 7 বছৰ খৰচ কৰিছিলে টু গেট আছ টু দিছ এক্সপেৰিমেণ্ট। এণ্ড তেওঁ গাৰ্ডেন পিৰ ওপৰত এইটো এক্সপেৰিমেণ্ট কৰিছিলে ফ্ৰম 1856 টু 1863। এতিয়া মনত ৰাখিবা যে এইটো গাৰ্ডেন পি হয়, চুইট পি নহয়। চ' কেতিয়াবা তোমালোকৰ এক্সামত দি দিব পাৰে চুইট পি অপশ্যন হিচাপে, তো মনত ৰাখিবা চুইট পি নহয়, গাৰ্ডেন পি, দুটা বেলেগ বেলেগ হয়। এতিয়া মেণ্ডেলে ফাৰ্ষ্ট টাইম ষ্টেটিষ্টিকেল এনালাইচিছ, যোনটো অলপ পিছত পাবা, যে তেওঁ প্ৰবেবিলিটি ইউজ কৰিছিলে আৰু মেথামেটিকেল লজিক ইউজ কৰিছিলে টু ডিল ইন বায়'লজি, যোনটো জেনেটিক্স টু বায়'লজি বস্তু। চ' ইয়াৰ প্ৰছ এণ্ড কনছ কিয়? এই যোনটো বস্তু তেওঁ যে মেথছ ইউজ কৰিছিলে সেইটোৱে তেওঁক হেল্পো কৰিলে আৰু বেয়া কৰিলে। চোৱা 1856ৰ পৰা তেওঁ ষ্টাৰ্ট কৰিছিলে 1863লৈ, বাট টিল 1900 তেওঁৰ এই ৰিচাৰ্চবোৰ কোনে গম পোৱা নাছিলে, কাৰণ তেওঁৰ টাইমত যোনবোৰ বায়'লজিষ্ট আছিলে, তেওঁৰ কলিগ হওক বা বেলেগ জেগাৰ হওক, তাহাঁতে কৈছিলে যে বায়'লজিৰ বস্তুত মেথছ কিয় এপ্লাই কৰিছে, ইটছ নট একচেপ্টেবল, আমি নামানো যে বায়'লজিত তুমি মেথছ এপ্লাই কৰিবা এণ্ড আমি সেইটো ছাপোৰ্ট কৰিম, আমি কোনো পধ্যে ছাপোৰ্ট নকৰোঁ। তো তাৰ বাবে মেণ্ডেলৰ যোনবোৰ এক্সপেৰিমেণ্ট কৰিছিল তাৰ ৰিজাল্টছ সেইবোৰ চব মানে অলমষ্ট এক্সটিং টাইপ হৈ আছিলে টিল 1900। তো 1900ত 3জন চাইণ্টিষ্ট, অ'কে, তেওঁলোকে ৰিভাইভ কৰিলে মেণ্ডেলৰ ৱৰ্ক আৰু তাক ক্ৰেডিট দিলে, কাৰণ তেওঁ পাৰফেক্ট বেচিছ দিছিলে জেনেটিক্সৰ কাৰণে, আৰু কৈছে যে যোনবোৰ মেথামেটিকেল লজিক দিছে, প্ৰবেবিলিটি ইউজ কৰিছে, সেইবোৰ শুদ্ধ, সেইবোৰৰ কাৰণেহে তেওঁৰ যোনটো এক্সপেৰিমেণ্ট তাক এতিয়া আমি ভাল বুলি মানো, কাৰণ সেইবোৰৰ পূৰা এটা ফাণ্ডামেণ্টেল বেছ আছে। এতিয়া গাৰ্ডেন পি কিয় ল'লে সেইটো কুৱেশ্যন, আৰু এই কোন 3জন চাইণ্টিষ্ট আছে তাহাঁতৰ কথা আমি পিছত পঢ়িম। এতিয়া ফাৰ্ষ্ট কৈ আছোঁ গাৰ্ডেন পি। চ' গাৰ্ডেন পিয়ে কিয় ল'লে, বেলেগ কিয় নল'লে? এতিয়া চুইট পিওটো ল'ব পাৰিলে হয়, গাৰ্ডেন পিয়ে কিয়? চ' এইটো চোৱা, ফাৰ্ষ্ট অফ অল পি প্লেণ্টটো এটা স্মল প্লেণ্ট হয়, যিমান সৰু গছ তাক আমি কাল্টিভেট কৰিবলৈ সহজ বা আমি চাই থাকিবলৈ সহজ, যিমান বেছি প্লেণ্ট হয় বেছিকৈ ৰুব পাৰিম। এতিয়া ডাঙৰ গছ, নিম গছ বা আম গছ হ'লে বহুত ডাঙৰ গছ, তেতিয়া চাবলৈ দিগদাৰ হয়। আৰু নেক্সট থিং, এইটো এনুৱেল নহয়, যোনটো আমাৰ পি প্লেণ্ট সেইটো এনুৱেল হয়। এতিয়া তোমাৰ আম গছ সেইবোৰতো এনুৱেল নহয়, সেইবোৰ আৰু হৈয়ে থাকিব, শ্বৰ্ট লাইফ স্পেন নহয়, বহুত লম্বা লাইফ স্পেন। এতিয়া যোনটো তোমাৰ পি প্লেণ্ট, তাৰ এনুৱেল প্লেণ্ট এবাৰ হৈয়ে মৰি যাব, শ্বৰ্ট লাইফ স্পেন। চ' এবছৰৰ ভিতৰতে তেওঁ এটা জেনেৰেশ্যনৰ আউটকামছবোৰ নোট কৰিব পাৰিব আৰু নেক্সট জেনেৰেশ্যনৰ কাৰণে
তেওঁ নিজৰ কাম কৰি যাব পাৰিব আৰু সেলফ ফাৰ্টিলাইজিং প্লান্ট হয় সো সেলফ ফাৰ্টিলাইজেশন তো সেলফিং আৰু ক্ৰছ এই দুটা ইম্পৰ্টেন্ট আমাৰ সেলফ মানে নিজৰ প্লান্টৰ নিজৰ ফ্লাৱাৰৰ লগতে মেটিং কৰাটোক সেলফিং কয় আৰু বেলেগ প্লান্টৰ বেলেগ ফ্লাৱাৰৰ লগত কৰাটোক ক্ৰছিং বুলি কোৱা হয় the true breeding এটা ইম্পৰ্টেন্ট টার্ম হয় ঠিক আছে সো ট্ৰু ব্রিডিং মানে কি সাপোজ তুমি ধৰিলো এটা পি প্লান্ট আছে সো তাহাত ইতিয়া লম্বা আছে সো নিজৰ লগতে যেটা সেলফিং কৰাৰ পিছত সাপোজ 3-4 টা মান জেনাৰেশন পিছতো যদি পি প্লান্টডাল লম্বাই হৈ আছে সো হে লম্বা ক্যাৰেক্টাৰটোৰ কাৰণে তোমাৰ পি প্লান্টটোক আমি ট্ৰু ব্রিডিং বুলি কম কাৰণ আফটাৰ ইভেন মাল্টিপল জেনাৰেশনস অফ সেলফ ফাৰ্টিলাইজেশন দে ডিড নট চেঞ্জ देयर ক্যাৰেক্টাৰ so it remains the same so jodi after multiple selfing it remains the same it is a true breeding character ঠিক আছে now মেন্ডেলে তেনেকৈ 14টা লৈছিলে আৰু সাকসেস এটুত আহি আছো মেন্ডেল selected 14 true breeding plant varieties 14 true breeding plant varieties as which are similar except for one character so যেতিয়া প্ৰথমতে হাইট টু কম্পেয়াৰ কৰিব খুজিছিলে তেওঁ এনুকা প্লান্ট লৈছিলে যত বাকি এইবোৰ সব সেম suppose flower color same flower position same pod shape same just দুটা ডিফারেন্ট বাস এটা ক্যারেক্টার ডিফারেন্ট যে এডাল গছ তোমার লম্বা এডাল ছুটি ঠিক তেনেদৰে যেটা ফ্লাৱাৰ কালাৰ লৈছিলে তেওঁ মানে এনশিওৰ কৰিছিলে যে অকল ফ্লাৱাৰ কালাৰটোহে বেলেগ থাকিব যে এটা এডাল গছত ভায়োলেট আনডাল গছত হোৱাইট বাকি সব সেম হ'ব লাগিব ফ্লাৱাৰ পজিশন পট কালাৰ সো তেনেকুৱাকৈ ইয়াত কন্ট্ৰাস্টিং ক্যাৰেক্টাৰবোৰ লিখা আছে লগতে তোমাৰ ডায়াগ্ৰামটো ইয়াত বুজাই আছে সো সিড কালাৰ নৰ্মালি যোনটো ইয়েলো হয় হেতুহে ডমিনেন্ট বা যোনটো ওয়াইল্ড টাইপ বা ডমিনেন্ট যোনটো মানে বেসিক্যালি আমাৰ নেচাৰত থাকে গ্ৰীন টাইপ টু আমাৰ ৰিসেসিভ হয় যোনটো আমাৰ নৰ্মালি ভাবতে ভুল লাগে যে ইয়েলোটো ৰিসেসিভ হ'ব গ্ৰীনটো হ'ব তো তাৰ উল্টা হয় একচুয়ালি বাট পড শেপ টু পড কালাৰ টু গ্ৰীন টু তোমাৰ ডমিনেন্ট হয় এন্ড ইয়েলো ইজ ৰিসেসিভ সো এই এক্সাম্পলটো চাই লবা এন্ড ডায়াগ্ৰামটো চাই লবা যোনটো তোমাৰ এনসিআৰটিত আছে এন্ড ইয়াৰ পৰা চাই লব পাৰা সো এতিয়া মই কৈছিলো যে সাকসেস অফ মেন্ডেলস এক্সপেৰিমেন্ট হেতু কথা কম that is Mendel carefully kept record of every experiment so record is very important in science so তুমি যি কৰিছা এক্সপেৰিমেন্ট সো তাৰ অবজাৰভেশন বোৰ তুমি নিজৰ লগত ৰাখিব লাগিব সো মেন্ডেলে নিজৰ ৰেকৰ্ড বোৰ ভালদৰে ৰাখিছিলে বহুত ভালদৰে ৰাখিছিলে তাৰ বাবে তেওঁৰ সাকসেসটো হৈছিলে মানে তেওঁৰ ডাটাটোক আমি ক্ৰেডিবিলিটি দিও না এটো মেন্ডেল ইউজ statistical analysis যোনটো কথা মই কলো ফাৰ্স্ট যোনটো কাৰণে তেক ৰিজেক্ট কৰা হৈছিল হেতু কাৰণে তেওঁক পিছত সাপোৰ্ট কৰা হ'ল by repeating the process so তেওঁ বহুত জেনাৰেশনৰ কাৰণে এটো কৰিছিল অকল এটা জেনাৰেশন কৰিয়ে বাদ দিয়া নাই সো তাৰ বাবে তেওঁক 7 বছৰ লাগি গৈছিল অকল এটা জেনাৰেশন কৰি পিনে এৰি দিলে তুমি কেতিয়াও গম নাপাবা যে তোমাৰ ৰিঅ্যাকশনটো বা তোমাৰ ৰিলেশনটো ঠিকই আছে নে নাই সো তুমি মাল্টিপল কৰি যাব লাগিব তেতিয়াহে তুমি গম পাবা যে তোমাৰ যোনটো ডাটা বা যোনটো তোমাৰ মডেল হেতু শুদ্ধ হয় নে নহয় সো এবাৰত তুমি কেতিয়াও গম নাপা সো ইউ হ্যাভ টু ৰিপিট ইওর এক্সপেৰিমেন্ট ইন সাকসেসিভ জেনাৰেশনস আৰু লাৰ্জ স্যাম্পলিং সাইজ সো এটা যোনটোৱে তোমাৰ ক্যাৰেক্টাৰটো কলো যে লম্বা আৰু ছুটি গছৰ তোমাৰ কৰিছে সো তেও অকল এডাল গছ বা দুডাল গছ লৈ কৰা নাই তেও থাউজেন্ডস নম্বৰ এটা ক্যাৰেক্টাৰতে গছ কৰিছিলে সো যেহেতু বহুত গছ লৈছিলে সো তেও ডাটাটো একসেপ্টেবল কাৰণ তে বহুত বোৰ লৈছিলে ঠিক আছে যেটা সাপোজ তুমি কেনেকাকে বুজাও মই তুমি কইন টস কৰিলা সো সোৱা কইনৰ নৰ্মাল টস কৰাৰ probability হাফ সেটা যদি তুমি এবাৰ টস কৰা হেড আহিল নেক্সট বাৰ হেড আহিল সো তেনেকে তিনিবাৰ তোমাৰ হেডে আহিল তে তুমি probability 1 বুলি জানো ক'ব পাৰিবা নোৱাৰা কাৰণ তুমি যিমান বেছি কৰি যোৱা সো তুমি হেডৰ জায়গা দিবা টেইল পাবা সো তেনেকুৱাকে যিমান বেছি কৰি যোৱা you will reach close to that approximate probability value of half while tossing a coin ঠিক তেনেদৰে তোমাৰ যেটা স্যাম্পলিং সাইজটো বেছি হ'ব তোমাৰ ডাটাটো বেছি জেনাইন হ'ব তো এই that was one of the reason of success for Mendel experiment এটো কলো নাও এতিয়া ট্ৰু ব্রিডিং টু কলো জাস্ট ইয়াত ডেফিনেশনটো ভালকে দি আছে যে having undergone continuous self pollination so stable inheritance for several generation মানে বহুত জেনাৰেশন আমি সেলফিং কৰিলো তথাপিও হি নিজৰ ক্যাৰেক্টাৰটো পৰা চেঞ্জ হোৱা নাই এতিয়া ক্ৰস কৰাৰ আগতে আমি তিনিটা স্টেপস ফলো কৰিব লাগিব ঠিক আছে এইকেইটা হল ইমাস্কুলেশন ব্যাগিং এন্ড ৰিব্যাগিং সো এই তিনিটা কথা মই নেক্সট যেটা তোমালোকক মনো হাইব্রিড ক্রস কম তার আগতে এই তিনটা স্টেপ তোমালোকক ভালদৰে মই বুজাই দিম ঠিক আছে সো ইন দা নেক্সট টপিক মই এই ক্রস
কৰাৰ আগতে এই তিনিটা প্ৰচেছ ইমাস্কুলেশ্যন বেগিং ৰিবেগিং এইটো বহুত ইম্পৰ্টেণ্ট হয় বিফৰ মেকিং আ ক্ৰছ এণ্ড মনোহাইব্ৰিড ক্ৰছ কি হয় সেইবোৰ ভালদৰে বুজাম ঠিক আছে চ' আই হোপ আজি যি বুজালোঁ তোমালোকৰ ভালদৰে বুজি পালা যদি কিবা ডাউট থাকে জাষ্ট কমেণ্ট ছেকশ্যনত কৈ দিবা এণ্ড কিপ ছাপৰ্টিং আছ কিপ ৱাচিং ষ্টে ছেফ ষ্টাডি ৱেল এণ্ড অল দ্য বেষ্ট এণ্ড প্লিজ subscribe to this channel if you are new and like this video if you found helpful and do hit that bell icon. Thank you.